নমস্কাৰ বন্ধুসকল, জিৰো ভেলিৰ পৰা পুৱাৰ সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ আমাৰ অন্য এটি ভিডিঅ' ব্লগ। আজি আমি চাম জিৰোৰ আটাইতকৈ আকৰ্ষণীয় টুৰিষ্ট এট্ৰেকশ্যন কাছা ৰিজৰ্ট ৰিক্ৰিয়েশ্যন পাৰ্ক। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ওপৰলৈ এই ৰাস্তাটোৱেদি উঠি গ'লে পাৰ্কখন পোৱা যায়। এইফালে এখন কেইবাখনো ৰেষ্টুৰেণ্ট আছে আচলতে ইয়াত। এইখন দ্য ওক ট্ৰী বুলি এখন আছে, এইখন তললৈ যোৱাখন। কালি নামটো পঢ়িয়ে নাচালোঁ। এইফালে আছে ট্ৰাইবেল ফুড হাট, এইপিনে কাছা ফাইন ডাইন ৰেষ্টুৰেণ্ট, মিউজিক। এইখন এখন ফেষ্টিভেল গ্ৰাউণ্ড, কাছা ৰিজৰ্টৰ এটা পাৰ্ট। সৰু সুৰা অনুষ্ঠান পাতিব পৰাকৈ সংৰক্ষণ কৰি থোৱা হৈছে এই স্থান, আৰু বাকী সময়ত ৰিজৰ্টৰ পাৰ্কিং হিচাপেও ব্যৱহাৰ কৰিব পাৰি এই অংশটো। চাগে এটা মঞ্চ, এইফালে ৱাছৰুম আছে। এইখিনি ডাঙৰ এৰিয়া। এইটো এটা ভিউ পইণ্ট, ইয়াৰ পৰা ভিউ পইণ্টবোৰ চাব পাৰি। ইয়াৰ পৰাও ভাল লাগিছিল, কালি আহিব লাগিছিলে ৰাতিপুৱা। তুমি নহ'লে কালি এই ফুলখিনি কথাই সুধিছিলোঁ, কি ফুল কোনোবাই জানে যদি ক'বচোন। আৰু এইফালে আছে বিং টানি ফাইন আৰ্টছ, এখন আৰ্ট স্কুল। আৰু কালি আমি এই ৰাস্তাটোৱেদিয়ে গৈছিলোঁ চিখে লেকলৈ, আৰু এইখন হৈছে পাৰ্কখন। আমি এতিয়া পাৰ্কলৈ যাম, চলো। এইটো টিকেট কাউণ্টাৰ ষ্টাৰ্ট হোৱাই নাই চাগে। গলিয়ে যে আমি টিকেট লোৱাই নাই। যা তই যা, টিকেট লৈ ল'লোঁ। এই আমি পাৰ্কৰ ভিতৰত সোমাই গৈ আছোঁ। আমাৰ অলৰেডি প্ৰৱেশ কৰিলে। ওলাই খেলিবৰ কাৰণে আছে যথেষ্টখিনি বস্তু। আই লাভ জিৰো। জুলনা স্পীডত ঠেলিব লাগে, লুটি খাই পৰিবা। এয়া সৰল গছৰ তলে তলে এই চিলড্ৰেন পাৰ্কখন আছে। ভালে লাগিছে, অলপ মেইনটেনেঞ্চত আছে কিছুমান বস্তু। এতিয়া এনেকুৱা সৰল গছৰ বাৰী আমি ক'ত দেখিছোঁ? আমাৰ ৰঘুবাৰীৰ নিচিনা খাচীবাৰী। হা 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 চুকু এবাৰ উঠিলে শেষ কৰিবই লাগিব। ইটো উঠিছে সৌ বান্দৰটো, যেনে তেনে কৰি শেষ কৰিলি আৰু। শেষৰ খোজ দেখাত সহজ লাগিছিলে হয় নাই? এইজনীয়ে তাকে নোৱাৰিছে যেন লাগিছিলে। হৰ্চ ৰাইডিঙত ব্যৱহাৰ কৰা আমি এটাই ঘোঁৰা দেখিলোঁ। পাৰ্কখনৰ চাৰিওফালে এক পাক ঘূৰোৱা হয়। টিকটৰ মূল্য 500 টকা। বান্দৰ, মাংকি ওমেন দেখো দেখো না। ঠেলি দিম নি? কেলে ভয় লাগিছে নেকি? डर के आगे जीत है ने डर के आगे घर है। এই মৰা কৰি উঠিছে, এইখনতে ভয় লাগে।
ওপৰৰ পৰা যিটো দৃশ্য দেখা যায় মই অলপমান গৈছিলোঁ ইমানখিনি মই যাবই নোৱাৰিলোঁ এই অলপ গ'লে একদম উৰি যোৱা নিচিনা লাগে চাগে এইটো কেটেপা মৰা চিষ্টেমটো হ'ব নেকি এই বান্ধি ল'ব বান্ধি লৈ চাগে দূৰলৈ মাৰি পঠাব এই বস্তুটো এইফালে ক্লাইম্বিং আছে গধূলিয়া আহিল তৰা জিলিকিল এধানি নিয়ৰত গধূলি গোপালে উজলি উঠিল জোনৰে পানচৈ হাততে চাপি চিকুনি চেনেহত তোমাৰে কাষতে মন্তি উৰিল জোনা কৰি ৰাতি বতাহত বিয়পিল ফুলৰে পাহিতে তোমাৰে হাঁহিতি দেখা যেন লাগিল জোনা কৰি ৰাতি বতাহত বিয়পিল ফুলৰে পাহিতে তোমাৰে হাঁহিতি এইকেইটা কেম্প ছাইট এতিয়া মেইনটেনেঞ্চত আছে কিন্তু জিৰ' মিউজিক ফেষ্টিভেলৰ সময়ত এইবোৰো মুকলি কৰি দিয়া হয় নিজে নিজে উঠি গৈ আছে সি আমি উঠিলোহি এটা ট্ৰি হাউচত বহুত ওখ আমাৰ চকু উঠি আহিলে কিন্তু এতিয়া কৈছে নামিম কেনেকৈ এইডাল জখলাডাল ধৰি ল'বা ছাইডত খালি দেই তললৈ লাহে লাহে চাই লোৱা সেইটো ক্ষেত্ৰতে দিয়া আকৌ ভৰিটো নাই লগা ইমানকণ ওপৰলেতো মই উৰিয়ে যাব পাৰো ন ভৰিটো এতিয়া দিয়া কিবা বক্তব্য ৰাখিব নেকি আপুনি বক্তব্য অকণমান বহুতখিনি মেৰামতিৰ প্ৰয়োজন কিছুমান বস্তু একেবাৰে জৰাজীৰ্ণ হৈ গৈছে কেনেকুৱা লাগিছে তোমাৰ ইয়ালৈ আহি কোৱা না তোমাৰ কেনেকুৱা লাগিছে ইয়ালৈ আহি চকু উঠিবি নে उठ भय ना लगे केले भय लड़के आगे जीत है चलो इंडो चाइना वार बांकार 1962 1962 চনৰ চীন ভাৰতৰ যুদ্ধৰ সময়ত ভাৰতীয় সেনাই এইদৰে বাংকাৰ নিৰ্মাণ কৰি চীনৰ বিৰুদ্ধে যুদ্ধ কৰিছিল বাংকাৰৰ ভিতৰখন একেবাৰে চাপৰ খুব বেছি 4 ফুট মান ওখ হ'ব নেকি এজন মানুহ সম্পূৰ্ণকৈ থিয় হ'ব নোৱাৰি এনেকৈ হাউলিয়ে যাব লাগে আৰু ঠেকো দুজন মানুহ যেনে তেনেহে পাৰ হ'ব পাৰি ভিতৰত এন্দুৰৰ গাঁতৰ দৰে ইফালে সিফালে যাব পৰা ঢেৰ ৰাস্তা আছে আৰু এইবোৰ ভিতৰৰ পৰা গুলি বাৰুদ চলাব পৰাকৈ ফুটা কিছুমান আছে এনেদৰে সকলো পিনৰ পৰা বন্ধ এই বাংকাৰবোৰত যেতিয়া শ বন্ধুক একেলগে চলে কেনেকুৱা শব্দ হ'ব বাৰু অনুমান কৰকচোন লগতে খাৰ বাৰুদৰ গোন্ধ অক্সিজেনৰ অভাৱ মোৰ যে ভাবিয়ে কিবা লাগি গৈছে তথাপি কিন্তু শত্ৰুৰ লগত যুদ্ধ কৰিবলৈ এই বাংকাৰবোৰে হৈছে আটাইতকৈ সুৰক্ষিত স্থান ঢেৰ ৰাস্তা আছে এন্দুৰ গাঁতৰ নিচিনা বাহ বেলেগ ধৰণে আছিলে তলত এন্দুৰ গাঁতৰ নিচিনা এনেকুৱা বাংকাৰবোৰতে সৈনিকবোৰ সোমাই থাকিবলগীয়া হয় নহয় গমেই নাপাব
এইটো ৰাস্তা আছিলে চাগে এইফালে ওলালো এইফালে দি এনেকৈ কৰি ওলাবই এইফালে এইফালে কিবা এটা আছে চাবা এইফালে দেউতা এইফালে ক'ত এইফালে ওলাব এনেকৈ কৰি এইফালে এনেকৈ কৰি দিলে আহিব মই দেখো পাইছিলোঁ এয়া ওপৰৰ ফালৰ পৰা চাওক একো ধৰিবই নোৱাৰি তলত যে শ শ সৈনিক লুকাই আছে বাংকাৰৰ ভিতৰত কিন্তু ভাৰতীয় সৈনিকৰ এনে অপৰিসীম কষ্ট 1962 চনৰ যুদ্ধত অথলে গৈছিল টাৱাঙৰ ফালে যদি আপোনালোক কেতিয়াবা যায় নিউকমাডং বা টাৱাং ৱাৰ মেমৰিয়েলত আপোনালোক সোমালে চকু সেমেকি উঠিব আপোনালোকৰ কাৰ ভুলৰ কাৰণে অত জোৱানৰ জীৱন বলিদান দিও আমি চীনাৰ লগত পৰাজিত হৈছিলোঁ তাৰ এটা সম্যক ধাৰণা পাবলৈ মৃণাল তালুকদাৰৰ 1962 পঢ়িব পাৰে আপোনালোকে তাৰ পৰা এইফালে নামি আহিলে এখন সৰুকৈ পাৰ্ক এখন আছে বহা জেগা আছে ধুনীয়াকৈ এটা ধুনীয়া ভিউ পইণ্ট এইপিনে খেতি পথাৰবোৰ দেখি এইফালে শাক পাচলি খেতিবোৰ আছে আৰু এইফালে আমাৰ পাইন গছৰ হাবিখন এইবোৰ চাগে সৰল গছৰ কাঠেই হয় হিৰাটিয়া ভিজিট এগেইন থেংক ইউ বেচেৰা ঘোঁৰাটো এতিয়া তাৰ পৰা ঘূৰি আহিলোঁ আমাৰ দুয়োগৰাকী ইয়াত এইটো বুল ৰাইড কৰিব পাৰিবি বুল ৰাইড পক্ষীৰাজ ঘোঁৰা কট 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 কে দৌৰা মূল কপাল ফুটা পাখি দুখনো কটা বাই বাই আমি যাবলৈ ওলালোঁ এয়া আছিল অসমৰ গাতে লাগি থকা অৰুণাচল প্ৰদেশৰ লোৱাৰ সুবনখিৰি ডিষ্ট্ৰিক্টৰ জিৰ' উপত্যকাৰ ভ্ৰমণৰ অন্য এটা ভিডিঅ' মানসৰ ভ্ৰমণ ডায়েৰীত এটা পৃষ্ঠাৰ ৰূপত সঞ্চিত কৰি ৰাখিলোঁ চাই কেনেকুৱা পালে মন্তব্য দিবলৈ নাপাহৰিব উভতনি যাত্ৰাত বতৰটো ভাল পালোঁ সেয়ে ঘূৰি আহোঁতে ৰৈ ৰৈ চাই আহিলোঁ অৰুণাচলৰ ৰাজ্যিক জন্তু মিথুন ঘূৰি আহোঁতে পটিনৰ ওচৰতে থকা নিপকো জলবিদ্যুৎ প্ৰকল্পটো পাহাৰৰ ওপৰৰ পৰা বিহংগম দৃষ্টিৰে দৰ্শন কৰি আহিলোঁ এখন দুখন তিনিখন চাৰিখন পাঁচখন আছে তাৰে তিনিখন গেটেদি পানী নামি আছে দুখন গেটেদি পানী নমা নাই সিফালে পানী ভৰ্তি আৰু এইফালে পানী শুকান